আপুনি প্ৰমাণ দিব নোৱাৰে পুলিচ মাতিম আপুনি ইয়াতে ৰখক পুলিচ মাতিম যদি প্ৰমাণ দিব নোৱাৰে মই আপোনাৰ ওপৰত মানহানি দিম। কোনেও এনেকুৱা কৰে না তেতিয়াহ'লে কিয় আপুনি কৈছে আৰ্মছৰ হাত দিছে বুলি প্ৰমাণ দিব লাগিব। আপুনি অন কেমেৰা কৈছে মই আৰ্মছৰ হাত দিছো প্ৰমাণ দিব লাগিব। অন কেমেৰা কৈ আছো আৰ্মছ থকা মানুহজনক আপুনি বাৰে বাৰে তোমাই যাব নোৱাৰে। কি তোৱাই যাব নোৱাৰে? এটা তোৱা বস্তু নহয়, আপুনি এটা বস্তু। এটা টাইম কেটা বস্তু টাইম কেটা হৈছে সাংবাদিকে ৰাতি সুধিবলৈ আহিছে কিয় আপুনি পাৰমিশন লৈছে? আপুনি পাৰমিশন লৈছে? চৰকাৰী অফিচাৰজনে বাহিৰত গৈ মানুহৰ লগত কথা পাতি আহি ইয়াত কথাষাৰ পাতিব যাওঁতে আপুনি পাৰমিশন ল'ব লাগে। পাৰমিশন ল'ব নহয় ন গভৰ্ণমেণ্ট অফিচাৰ না। গাড়ীখন অফেন্সত কোনে কৈছে নোহোৱাকৈ আপুনি উলিয়াই পঠিয়াইছে বুলি কওঁতে পাৰমিশনৰ বিষয়ে এনে চলা বুলি হবে নেকি? উইদাউট অফেন্সত গাড়ী ওলাই যাব নেকি? কক আপুনি। তেতিয়াহ'লে আপোনালোকে কথাটো ক্লিয়াৰিফাই কৰক, মোক কওক। মই সুধিছো আপোনালোকে বেলেগ বেলেগ বিষয় এইজনৰ ওপৰত লাগি আছে আপুনি। এইজনে মোক মিছবিহেভ কৰিছে। মই এই মানুহজন দেখুৱাইছো, এই মানুহজনক মই সুধিলো আপুনি ড্ৰাইভাৰ নেকি? মইতো নাজানো তেওঁ ড্ৰাইভাৰ নে অফিচাৰ। তেতিয়া এওঁ কথাটো ক'বলৈ এটো পৰাই মাতিলে কিয় সুধিছে? আচ্ছা কোনেও যে এনেকুৱা কৰে আপুনি কিয় কৰি আছে বাৰে বাৰে? কোনো যে এনেকুৱা কৰে গোটেই কেইজন আহিলে একো আপুনি বেয়া কৰিছে। আপুনি এই কেমেৰাটো আপুনি কেমেৰাটো লৈ বুলি আপুনি নাভাবিব এইটো কথা। আপোনালোকৰ পাৰ্চনেল ইণ্টাৰেষ্ট থাকিব গাড়ীখন পলুৱাই পঠিয়াইছে বুলি এলিগেশ্যন হৈছে। মোৰ পাৰ্চনেল ইণ্টাৰেষ্ট আছে বুলি কি প্ৰমাণ? আপোনাৰ কি কাম আছে? আপুনি কৰি আছে কিহৰ কাৰণে আৰম্ভ হ'ল? হৈছে কিহৰ কাৰণে আপুনি জানে না? মোক কৈ আছে আপোনালোকে শুনা নাই গেছ 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 চলাব লাগিব সোমাব লাগিব। আপুনি যে বস্তু সোমাইছে আমি পাৰ হ'ব দিব পুলিচক মাতক বিভাগীয় যিটো কি কাম আছে? ৰাতি কি কাম আছে? গভৰ্ণমেণ্ট অফিচত কি কাম আছে তোমাৰ? পুলিচক মাতিম তাৰপিছত যি হয় হ'ব। পুলিচক মাতক তুমি কিয় ৰাতি ডিষ্টাৰ্ব দি আছা অফিচত? গভৰ্ণমেণ্ট কামত কিয় ডিষ্টাৰ্ব দিছা? মইতো আপোনালোকক সুধিবলৈ আহিলে তোমাৰ সুধিবলৈ তুমি এপইণ্টমেণ্ট লৈছিলা অফিচত? এপইণ্টমেণ্ট ল'ব লাগিব গভৰ্ণমেণ্ট অফিচত না। তুমি নাজানা নেকি? এটা সাংবাদিকতা কৰিছা সাংবাদিকতা কৰিছা তুমি নাজানা নেকি? এটা গভৰ্ণমেণ্ট অফিচত তুমি এটা সমাধান কি হৈছিলে ঘটনাটো সেই ঘটনাটোৰ ওপৰত থানালৈ এবাৰ মাতিছে। কেছ দিছে নেকি? গম পোৱা নাই এতিয়ালৈকে এইটো কথা। কি হৈছিলে পুলিচ কেনেকৈ আহিব তেতিয়াহ'লে? কেলৈ আহিব মানে আমাক থানালৈ মাতিছে সোধপোছৰ কাৰণে কালি কিনো হৈছিলে। কি হৈছিলে কালি এক্সিডেণ্ট? সেইটোৱে কালি কি হৈছিলে মানে ৰাতি 11:45মান বজাত আমি ডিউটিৰ পৰা আহি ৰুমত ভাত খাব লৈছিলোঁ। সেই সময়তে ৰেঞ্জ অফিচাৰ ছাৰে ফোন কৰিলে যে এনেকৈ দুখন গাড়ী আমাৰ ৰিলিজ হৈছিলে কিন্তু পাব্লিকে গাড়ী দুখন বেক কৰাই আনিছে আপোনালোক অফিচত আহক ইমিডিয়েট। সেইমতে আহিলোঁ দেখিলোঁ যে গাড়ীখন হয় বেক কৰাই আনিছে এইখন গাড়ী। তাৰপৰা মিডিয়া পাৰ্চন আহিলে, মিডিয়া পাৰ্চনে সুধিলে, তেওঁলোকে সুধি গুচি গ'ল। কিন্তু তাৰে ভিতৰত NKTVৰ যিজন ৰিপৰ্টাৰ তেওঁ তাৰমানে দৰকাৰী কথাটো সোধাতকৈ বেলেগ বেলেগ কথা সুধি আছে। তেওঁ সুধিছে যে প্ৰথম কথা তেওঁ কৈ আছে যে কোনোবাই চাদা খাইছে নেকি, কোনোবাই ড্ৰিংকছ কৰিছে নেকি, এইবোৰ প্ৰশ্ন কৰি আছে। তেওঁ ৰাতি 12:30 বজাত ডিউটিৰ পৰা আহিছে, কোনে ড্ৰিংকছ কৰিছে নকৰিছে আমিতো কৰা নাই। তেওঁ বাৰে বাৰে ব্যতিব্যস্ত কৰি দিছে এইটো সুধি সুধি। সিমানখিনি কথা আমি তেওঁক বাধা দিছোঁ যে আপুনি এইবিলাক অদৰকাৰী কুৱেশ্যন কৰি নাথাকিব, যিটো ডিপাৰ্টমেণ্ট ৰিলেটেড কুৱেশ্যন সেইটো কৰক। আৰু আজি যিটো নিউজ পালোঁ সেই নিউজটোত তেওঁ 3টা ভুল তথ্য দিছে। তেওঁ কৈছে যে গাড়ীখন উইদাউট অফেন্সত ওলাই গৈছে। আমাৰ ওচৰতো কম্পাউণ্ডিং অৰ্ডাৰ আছে, কম্পাউণ্ডিং অৰ্ডাৰ মতে অফেন্স ফাইন কাটি ওলাই গৈছে। তাৰপিছত তেওঁ ফাইন কম বেছি সেই কথাটো আমি ফাইনৰ বস্তুটো আমাৰ হাতত নাই, সেইটো ডিভিজনৰ পৰা হয়। আৰু 2 নম্বৰ কৈছে গাড়ীখন 2 মাহ পৰি আছে, গাড়ীখন এমাহ 3 দিন এপ্ৰক্সিমেটলি 4 দিন হৈছে, এতিয়া 2 মাহটো হোৱা নাই। তেওঁ 2টা ভুল তথ্য দিছে তাৰমানে, সেই 2টা কথা তাৰমানে সেইখিনিয়ে কথা আৰু বেলেগ কথা হুলস্থুলীয়া তেওঁহে কৰিছে, আমি কৰা নাই। আমিতো বাকী অন্য সংবাদ মাধ্যমৰ মানুহ আছিলে, তেওঁলোকৰ লগত কিয় হোৱা নাই? অকল যে তেওঁৰ লগতে হ'ল কথাটোতো চিন্তা কৰিব লাগিব। অন্য সংবাদ মাধ্যমো আছিলে তেতিয়া, ব্যক্তিগতভাৱে তেওঁৰ লগত কিয় হ'ল? তেওঁ পাৰ্চনেলি ব্যতিব্যস্ত কৰিছে। এটা ৰাতি আৰ্মছ এমুনেশ্যন আছে ইয়াত, তেওঁ বাৰে বাৰে সেইখিনি জেগালৈ গৈ তাত আৰ্মছ আছে, ব্যতিব্যস্ত কৰি দিছে। তেতিয়াতো আমি বাধা দিব লাগিব এইটো কথাত। কিবা এটা ইনচিডেণ্ট হৈ গ'লে কোনে দায়িত্ব ল'ব? পুলিচে কি কয় আপোনাৰ? পুলিচে মাত্ৰ থানালৈ মাতিছে সোধপোছৰ কাৰণে, কালিনো কি হৈছিলে এইটো কথাৰ কাৰণে মাতিছে, আমাক যাবলৈ কৈছে। এতিয়া কালি আপুনি আছিলে, কি হৈছিলে কথাটো? ঘটনাটো মানে এনেকুৱা, আপোনাৰ আমি 11টা বজাত ডিউটি কৰি 11:30 বজাত আমি ৰুম পালোঁ, ভাত খাব লৈছিলোঁ। তেখেতে ছাৰে কোৱা মতে ৰেঞ্জাৰ ছাৰে ফোন কৰিলে, ফোন কৰি আমি আহিলোঁ। ঘটনাটো কি হৈছে কি নাই হোৱা আমি গম নাপাওঁ। আহি পেলাই আমি দেখিছোঁ যে মানুহ গোট খাই আছে। তাৰপিছত আপোনাৰ তাৰে এজন ৰিপৰ্টাৰ, বাকীকেইজনৰ কথা নকওঁ, বাকীকেইজনে ভালকৈ সুধিছে, সোধপোছ কৰি ধুনীয়াকৈ কথাখিনি ক'লে, আমি কৈ দিলোঁ। তেখেতে কিহৰ কাৰণে কি কাৰণে নাজানো, তেখেতে বালি গাড়ীখনৰ কথা বিষয়ে নহয়,
তেখেতে নিজৰ পাৰ্চনেল ইণ্টাৰেষ্টত মানে ইণ্টাৰফেয়াৰ কৰিছে যে কোনে চাধা খায়, কোনে বিড়ি খায়, কোনে চিগেট খায়, এইবোৰৰ ওপৰত মানে তেখেতে মানে কমেণ্ট পাছ কৰিব আহিছে। আৰু কথাটো হ'ল কি, মই এটা বেয়া পাইছোঁ, তেখেতে মোক মানে নিউজ কৰিছে যে মই মদ খাওঁ। ঠিক আছে, মই মেডিকেল টেষ্ট দিবলৈ ৰেডি আছোঁ। যদিহে মই মদ খাইছোঁ তেতিয়াহ'লে মোক চৰকাৰীভাৱে যি ব্যৱস্থা গ্ৰহণ কৰে কৰিব, যিহেতু মই মদ নাখাওঁ, মই ড্ৰিংকছ নকৰোঁ। তেখেতে খালি এটা কাম কৰিছে, তেখেতে খং উঠাবৰ কাৰণে কেমেৰাটো মুখৰ আগলৈ লৈ গৈ আছে, লৈ গৈছে যাতে আমাৰ খং উঠক, আমি দুআষাৰ টানকৈ কওঁ বা কিবা এটা ইনচিডেণ্ট হওক, তেখেতে সেইটো বহলাবলৈ চেষ্টা কৰি আছে। এতিয়া আপোনালোকে ইমান ধুনীয়াকৈ সুধিছে, আমি ধুনীয়াকৈ উত্তৰ দিছোঁ, কিন্তু তেখেতৰ কথাটো হ'ল কি, মুখৰ ওচৰলৈ কেমেৰাটো লৈ গৈছে যাতে তেখেতে খঙত দুআষাৰ টানকৈ কওক। আমি কষ্ট কৰি ডিউটি কৰি অহা মানুহ, আমাৰ বহুত ঘৰুৱা টেনশ্যন, ডিউটি টেনশ্যন, কষ্ট হৈ থাকে, খঙত আমি দুআষাৰ টানকৈ কৈ দিব পাৰোঁ। কিন্তু তেখেতৰ ওপৰত আমি হাত উঠোৱা নাই, না কেমেৰাত টাচ কৰিছোঁ, সেইটো কোনো ৰেকৰ্ড নাই। খালি এটা কথাই হ'ল যে কেমেৰাটো বন্ধ কৰক, এনেকৈ অলপ হালি গৈছোঁ, সেই হালাটোৱে দেখাই দিছে যে মই কেমেৰাত ধৰিছোঁ, তেখেতক গাত ধৰিছোঁ, এই বুলি মানে এটা অপপ্ৰচাৰ চলাব চেষ্টা কৰিছে। মই মোৰ ফালৰ পৰা মই ব্যৱস্থা কৰিম। তেখেতে যদি মই মেডিকেলত প্ৰমাণ হয় যে মই মদ খোৱা নাই, তেতিয়াহ'লে মই তেখেতৰ ওপৰতো মই কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিম। চৰকাৰে কি ব্যৱস্থা কৰে সেইটো নাজানো তেখেতৰ ওপৰত, কিন্তু মই মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ যে মোৰো এটা আত্মসন্মান আছে, যিহেতু মই এটা চৰকাৰী চাকৰি কৰ্মী, মোৰ ওপৰত যদি এটা এলিগেশ্যন আহে যে মই মদ ড্ৰিংকছ কৰি তেখেতক হাত খাইছোঁ, তো তেখেতৰ ওপৰত ময়ো কিবা এটা মই আইনীভাৱে ব্যৱস্থা লোৱাটো মই বিচাৰোঁ, এইটো মই বিচাৰোঁ। ধন্যবাদ।